সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, যুগ যুগ ধৰি বহু মানুহে ভক্তি সাধনাৰ নামত লোকবেদ আৰু দন্তকথাৰ আধাৰত ভক্তি কৰি নিজৰ মন আৰু শৰীৰক কষ্ট দি আহিছে, কিন্তু সঁচা শান্তি বা স্থায়ী সুফল লাভ কৰিব পৰা নাই। নৰ্থ গাৰো হিলছ মেঘালয়ৰ হেঙুৰলাটা ৰাভাৰ জীৱনৰ এক বাস্তৱ কাহিনী। তেওঁ পৰম্পৰাগতভাৱে সকলো দেৱ দেৱীৰ পূজা কৰাৰ লগতে ব্ৰত বলি বিধান আদি পালন কৰিছিল, কিন্তু তাৰ পিছতো তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সুখী হ'ব পৰা নাছিল। হেপাটাইটিছ বি, পেটৰ গুৰুতৰ বিষ আদিয়ে তেওঁ স্বাস্থ্যক ক্ৰমান্বয়ে অৱনতি ঘটাই মৃত্যুৰ মুখলৈ লৈ গৈছিল। বহু চিকিৎসা কৰিও কোনো লাভ পোৱা নাছিল। এদিন তেওঁৰ স্বামীয়ে সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা পুথিখন আনিলে। বহু লোকৰ মুখত তেওঁৰ বিষয়ে শুনাৰ পিছত তেওঁলোকে সেই জ্ঞান গ্ৰহণ কৰে। তাৰ পিছত সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আহে বুলি তেওঁ কয়। স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে পৰিয়ালৰ বহু সমস্যা দূৰ হয়। আহক জানো হেঙুৰলাটা ৰাভাৰ মুখৰ পৰা কেনেকৈ আধ্যাত্মিক জ্ঞান আৰু ভক্তিয়ে তেওঁৰ জীৱনত নতুন আশাৰ পোহৰ আনিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? হয়, মোৰ নাম হেঙুৰলাটা ৰাভা হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? হয়, মই 26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল, মানে এনেকুৱা এটা দেৱী নাই যে বা দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই। মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ, এনেকৈ পূজা কৰিছিলোঁ, বলি বিধানো দিছিলে। আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ। মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই, মানে এনেকৈ চব কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল? হয়, মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে। মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল। পূজাবিলাকতো কৰিয়ে আছিলোঁ, মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ হে ভগৱান মোৰ এইটো কাম কৰি দিয়ক। মানে মোৰ মানে সেইটো নহয়, মানে ওলোটাটো হৈ যায়, মানে যিটো কৰিব খোজোঁ সেইটো নহয়। তেতিয়া মোৰ এটা বিশ্বাস হয় মানে ভগৱান এইবিলাক নহয়ে নেকি এনেকুৱা। আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয়, এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে। মানে সিহঁতক হত্যা কৰি আছোঁ, ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম, এইবিলাক মোৰ মানে মনত দুখ আছিলে। তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ। আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে। মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয়, কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয়। মানে 12টা মাহত কেইটা যি পূজা হয় এইবিলাক কৰি থাকোঁ। আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি, এনেকুৱা মানে ভক্তি কৰিছিলোঁ। আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ, মানে বহুত দুখ হৈছে। তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে, তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে। তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে, যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে। মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে। মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ। তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে, য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুত
বাবে অভাৱ হৈছিলে মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়ে তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে গুৱাহাটীত গৈছিলোঁ প্ৰাইভেট হস্পিটেল যিহেতু তো তাতে বহুত পইচা লাগে মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে অহা যোৱা কৰোঁতেতো কষ্ট আছে সেইবিলাক মানে মই ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ মানে মোক বাচি থাকিব ইচ্ছা নাছিলে এনেকুৱা নিচিনা অৱস্থা হৈছিলে তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে সাহস দিছিলে এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে তাৰপিছত মানে স্বামীয়ে আগত হেৰি লৈছিলে মানে নাম দীক্ষা লৈছিলে তাৰপিছতহে মই লৈছিলোঁ আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে কিন্তু সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে? হয় ছাৰ মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল এতিয়া মানে সাহসো আহি গ'ল যেতিয়া মোৰ যেতিয়া দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ নিজৰ কাম নিজে কৰিব নোৱাৰোঁ মোক দুজন মানুহ ধৰি উঠাব লাগে দুজন মানুহ ধৰি ইফাল লৈ যাব লাগে মানে কি কৰা নাছিলে জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ দিছিলে অলপ সময় মানে সেইটো যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে একদিনমানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো আকৌ একে হয় মানে মই একমাহমান একো বস্তু খাবই পৰা নাছিলোঁ পানী এটুপিও নাযায় কিন্তু ডক্তৰে যিবিলাক ঔষধ দিছিলে মানে একদিনততো মোক হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে এইবোৰ খাই মই একো মানে বস্তু খাব নোৱাৰা হৈছিলোঁ মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্তৰে মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত ঔষধবিলাক খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ পেটটো ফুলি আহিছিলে হাত ভৰিবিলাকো ফুলি আহিছিলে আৰু এইবিলাক কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব তাৰপিছত ময়ো লৈ ল'লোঁ লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ আগতে মানে মই এনেকুৱা আছিলোঁ মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে মানে তাই আৰু কেইদিনো থাকিব এনেকৈ মানে মোক চাব আহিছিলে এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব এতিয়া মোৰ ৰোগটো ডক্তৰে যেনেকৈ কৈছিলে আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে এই ডক্তৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ এতিয়া এটকাও নলগা হৈছে মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ যিটো কৈছিলে ডক্তৰে গোটেই জীৱন ঔষধ খাব লাগে তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব এইটো ভগৱান হয় সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয় যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয় আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা সেইটো মানে আপোনাৰ সফল হ'ব
আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে, বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে, যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে। যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে। কিন্তু আমাৰ একমাত্ৰ সন্ত আছে, যে সন্ত ৰামপালজী মহাৰাজ হয়, যে আমাক সকলো শাস্ত্ৰ বিধি খলি দেখুৱাই দিছে যে এইটো এনেকে আছে, এইটো এনেকে আছে। মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা কতো লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ। এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয়, সেইকাৰণে আমি চাব লাগে মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া। সেইটো চাব লাগে আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয়, সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে। আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে তেখেতে যি পদক্ষেপ লৈছে? হয়, এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব। মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে, যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে, যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে। এনেকুৱা মানে কতো মানে এনেকুৱা বিবাহ নেদেখিব আপুনি, 1 টকা নিদিয়াকে মানে বিবাহ হৈছে। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে 1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ। অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ। য'ত মানে না 1 টকা দিব লাগে না 1 টকা ল'ব লাগে, মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু। সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই, তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে। আৰু শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে, তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে, সিহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে। কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয়, যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকেই আছে। শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ পুৰাণ বাইবেল এইবিলাক সকলো খলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে, ইয়াত এনেকুৱা লিখা আছে বুলি। সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ, অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয়, সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰাই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক, আপোনালোকে বিচাৰ কৰক। আমি যিহেতু শিক্ষিত সমাজ এতিয়া, সেইবিলাক আমি সকলো গ্ৰন্থবিলাক বেদ পুৰাণ এইবিলাক মেলি চাওক। আপোনালোকে কোনে শুদ্ধ কৈছে কোনে ভুল কৰি কৈছে এইটো আপুনি চাওক। তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয়, কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব, সেইটো আপোনালোকে নিজে বিচাৰ কৰিব। মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ, পূজা পাতল কৰিছিলোঁ, তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ। অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ। মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ, তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল, মানে ঔষধ পাতি কিনিব নলগা হ'ল। মোৰ যিহেতু হেপাটাইটিছ বি আছিলে, সেইটোও ভাল হৈ গ'ল এতিয়া। আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ। মোৰ দৰে যদি লাভ পাব বিচাৰে আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ, আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজি লওক,
তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব। যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ, যদি মই নাম দীক্ষা নললো হয়, হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয়, মানে বহুত সমস্যাই হৈ থাকিল হয়। সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজক, যিমানবিলাক পুস্তক আছে, কিতাপ আছে, এইবিলাক আপোনালোকে পঢ়ক, ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালিতো শিক্ষিত সমাজ, আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে, বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব। তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ফোন নাম্বাৰটো আছে, সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব। ধন্যবাদ থাকিল। সচ্চাই। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আৰু পুণ্যাত্মাসকল, এই ৰোগ আজিও আমাৰ মাজত বিদ্যমান হৈ আছে, যি ৰোগৰ বাবে আমি ঠগ খাইছিলোঁ। যেনেকৈ এজন হিৰো বা হিৰোইন নিজৰ জীৱন নিৰ্বাহৰ বাবে যি টি কৰে সিহঁতে, নাচ গান কৰি থাকে, কলাবাজি কৰে, আৰু এই সৰু ল'ৰা ছোৱালী যুৱবৰ্গ সিহঁতৰ নাটক দেখি, অভিনয় দেখি সিহঁতৰ ওপৰত আসক্ত হৈ যে ই মোৰ ফেভাৰিট হিৰো, তাই মোৰ ফেভাৰিট হিৰোইন। গতিকে এই বুদ্ধি তাতেই আৰম্ভ হৈছিল, এনেকৈ বুদ্ধিভ্ৰষ্ট হৈছিল। যদি কোনোবা ইয়ালৈ আহে, বৰবালালৈ কোনো অভিনেতা, এই ডেকা ল'ৰা ছোৱালীবোৰক চাবা কিমান ভিৰ হৈ যাব। আৰু 1 কিলোমিটাৰ দূৰৰ পৰাই চাব যে চোৱা থিয় হৈ আছে, ষ্টেজত থিয় হৈ আছে, একোতো নাপায়, তাতে গোটা খাই ঘূৰি আহে। সিহঁতে নিজৰ পোহপালনৰ বাবে অযথা কাম কৰে আৰু ইহঁত তাতে আসক্ত হয়। গতিকে এই ৰোগ আমাৰ তাতেই লাগিছিলে। গতিকে সেই সময়ত আমি নিজৰ মালিকক পাহৰি ইয়াৰ ফালে চাই বহুত আসক্ত হলো। পৰমেশ্বৰে বহুবাৰ আকাশবাণী কৰিলে যে সন্তানসকল তোমালোক সুখত থাকা, ইয়াৰ ক্ৰিয়াবোৰত ধ্যান নিদিবা। আমি দেখাতো সাৱধান হলো পিতৃৰ আকাশবাণী শুনি, কিন্তু ভিতৰৰ পৰা তাৰ প্ৰতি আমাৰ আগ্ৰহ বিশেষকৈ বাঢ়ি গৈ থাকিলে। তেওঁ অন্তৰ্যামী, তেওঁ গম পালে যে এইবোৰ প্ৰাণীৰ এতিয়া আৰু ইয়াত থকাৰ যোগ্যতা নাই। যি সেই জ্যোতি নিৰঞ্জনৰ ৰেঞ্জত আছিলে আৰু যিয়ে তাক চাই আছিলে, সকলোৱে আসক্ত হল। অসংখ্যজনে পিছত সেই জ্যোতি নিৰঞ্জনে পৰমাত্মাক উদ্দেশ্যে আকৌ তপ আৰম্ভ কৰিলে। যেতিয়া 64 যুগলৈকে তপ কৰিলে, তেতিয়া পৰমেশ্বৰে সুধিলে যে তুমি যিবোৰ বস্তু খুজিছিলা সকলোবোৰ বস্তু দি দিলো, এতিয়া কি হত কৰি আছা, এতিয়া কি লাগে? তেতিয়া সি ক'লে, পিতৃ মোক কিছু আত্মা দি দিয়ক, অকলে মোৰ মন নবহে। পৰমেশ্বৰে ক'লে যে ভাই চোৱা, 64 যুগ তুমি তপ কৰিলা, তৃতীয়বাৰ ইয়াৰ প্ৰতিফল স্বৰূপে তোমাক আৰু দিব পাৰো প্লট, যিমান লাগে ব্ৰহ্মাণ্ড লৈ লোৱা, কিন্তু আত্মা দিব নোৱাৰো। ইহঁত মোৰ অংশ, মোৰ বচনৰ পৰা উৎপন্ন হৈছে, ইহঁত মোৰ আত্মা, মোৰ শৰীৰৰ পৰা ওলাইছে। এতিয়া পুণ্যাত্মাসকল, আপুনি কোনো মা বা ভনীক সুধি চাব, এনেইতো পৰমাত্মাৰ বাণীত লিখা আছে যে পিতাৰ বাবে পুত্ৰ বা পুত্ৰী সন্তান বহুত প্ৰিয় বালক, কিন্তু পিতাতকৈ সেই মাতৃৰ সগুণ বেছি প্ৰিয় হয় সন্তানসকল। এয়া স্বাভাৱিক। এই প্ৰকাৰে সেই পৰমাত্মাৰ বালক আমি তেওঁৰ শৰীৰৰ পৰা ওলাইছো। তেওঁৰ এটা বিশেষ আগ্ৰহ আছে আমাৰ ওপৰত। আমি বালক হয়, আমি বালকৰ দৰে কথাবোৰ কওঁ, কিন্তু যদি কোনো সন্তানৰ ওপৰত কিবা বিপদ আহে, তেন্তে মাক দেউতাক কিমান দুখী হয় সেয়া তেওঁলোকেহে জানিব পাৰে।
গতিকে কোৱাৰ ভাৱ এইটো যে যেতিয়া সি চৌষষ্ঠি যোগ তপ কৰিলে তেতিয়া পৰমাত্মাই ক'লে যে তোমাক মই আত্মা দিব নোৱাৰো, আৰু লাগিলে প্লট লৈ লোৱা, যিমান ব্ৰহ্মাণ্ড লাগে লোৱা। তেতিয়া পৰমাত্মাই ক'লে যে এটা চৰ্ত আছে, যে যদি কোনো আত্মাই স্বয়ং তোমাৰ লগত যাব বিচাৰে তেন্তে সি যাব পাৰে। তাৰপিছত পুণ্যাত্মাসকল, এই কাল ভগৱান আমাৰ ওচৰলৈ আহিল। যিমান বলিয়াত পৰুৱাৰ পৰা হাতীলৈকে আছে, প্ৰজাৰ পৰা ৰজালৈকে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকে আৰু দুৰ্গালৈকে যিমানবোৰ দেৱতা আছে, এই সকলো আমি এই কালৰ জালত তাত এনেকৈ বন্দী হলো। ই আমাৰ ওচৰলৈ আহিল আৰু আহি আমাক ক'লে, ইয়াক দেখি আমি তাৰ চাৰিওফালে গৈ থিয় হলো, যেনেকৈ হিৰক দেখি ল'ৰা ছোৱালীবোৰ আহে। তেতিয়া ই ক'লে যে মই পিতৃক তপস্যা কৰি এনেকুৱা 21খন ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছো। আপোনালোক মোৰ লগত বলক, তাত এনেকৈ এইবোৰ বনাম, সেইবোৰ বনাম, অমুকটো বনাম, এনেকৈ থাকিম। তেতিয়া আমি কি কৰো যে যদি পিতৃয়ে আজ্ঞা দিয়ে তেন্তে আমি যাবলৈ সাজু। তেতিয়া জ্যোতি নিৰঞ্জনে আকৌ পৰমাত্মাক প্ৰাৰ্থনা জনালে আৰু ক'লে যে কিছুমান আত্মা মোৰ লগত যাবলৈ মান্তি হৈছে, আপোনাৰ আজ্ঞা বিচাৰিছে। তেতিয়া পৰমাত্মা আমাৰ ওচৰলৈ আহিল। আহি আমাক সুধিলে যে কোৱা, কোনে কোনে এই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ লগত ইয়াৰ লোকলৈ যাব বিচাৰিছে, সিহঁতে হাত থিয় কৰা। কেতিয়া আমি পিতাৰ সন্মুখত, কাৰণ তেওঁ আগতেই কৈছিলে যে ইয়াৰ ড্ৰামাবোৰ নাচাবা, তোমালোকে নিজে সুখত থাকা, ইয়াৰ কাৰ্য ভাল নহয়। তেতিয়া আমি বহুত বেছি লজ্জিত হলো আৰু মূৰ তললৈ কৰি থিয় হলো সকলোৱে। মৌন হৈ পৰিল, কোনেও মাত নামাতিলে। পিতৃৰ সন্মুখত কেনেকৈ এই মুখ খুলিব? তেতিয়া পৰমেশ্বৰে ক'লে যে জ্যোতি নিৰঞ্জন, তুমিতো কৈ আছিলা যে বহুত সংখ্যকে তোমাৰ লগত যাবলৈ মান্তি হৈছে, ইয়াতো এজনীও মাত দিয়া নাই। তেতিয়া এজন আত্মা থিয় হ'ল আৰু থিয় হৈ ক'লে যে মই এওঁৰ লগত যাব বিচাৰিছো। তেতিয়া আমি ভাবিলো যে এই এজন আত্মাই যদি অকলেই সকলোবোৰ সুখ উপভোগ কৰে, আমি কিয় পিছত থাকিম? তেতিয়া তাক দেখি আমিও হাত থিয় কৰি দিলো অসংখ্যজনে। তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে, যিয়ে তোমাৰ লগত যোৱাৰ বাবে ইচ্ছা ব্যক্ত কৰিছে সিহঁতক মই আজ্ঞা দিছো, কিন্তু মই মোৰ হিচাপত পঠিয়াম, যেনে নহয়। তুমি যোৱা এতিয়া তোমাৰ লোকলৈ। তাৰপিছত পৰমাত্মাই পোনপ্ৰথমে যিজন আত্মাই থিয় হৈ পোনপ্ৰথমে স্বীকৃতি দিছিলে তাক এজনী ছোৱালী বনালে, আৰু তাইৰ ভিতৰত আমি সকলোবোৰ আত্মাক বীজ ৰূপে সূক্ষ্ম বনাই ফিট কৰি দিলে। এতিয়া পুণ্যাত্মাসকল, এই বিজ্ঞানৰ পৰা আমি বহুতবোৰ শিক্ষা প্ৰাপ্ত কৰিছো। আপোনালোকে দেখিছে যে আমাৰ বডিৰ ভিতৰত আজিৰ ডক্তৰে আপোনালোকক কৈও যে 1 গ্ৰাম ব্লাডত কিমানবোৰ বীজাণু থাকে, 4 লাখ, 5 লাখ কিমান ধৰণৰ বীজাণু আমাৰ শৰীৰত আছে। গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক সূক্ষ্ম ৰূপত এই দুৰ্গা, তাইৰ নাম আদি মায়া ৰাখিলে, যি আগলৈ গৈ দুৰ্গা দেৱী নামেৰে প্ৰসিদ্ধ হ'ল। গতিকে আমাক সকলোকে সূক্ষ্ম ৰূপত বচনেৰে দুৰ্গাৰ ভিতৰত প্ৰৱেশ কৰালে আৰু গাভৰু ছোৱালী বনালে, আৰু তাইক ক'লে যে পুত্ৰী। পৰমেশ্বৰে ক'লে যে পুত্ৰী, মই তোমাৰ শৰীৰত সেই সকলোবোৰ আত্মা প্ৰৱেশ কৰাই দিছো, আৰু মই তোমাক আশীৰ্বাদ আৰু বচন দি দিছো, শব্দ শক্তি দি দিছো, তুমি যিমান জীৱ বিচাৰা। আৰু সেই জ্যোতি নিৰঞ্জনে ক'লে তুমি সিমানেই নৰ আৰু নাৰী উৎপন্ন কৰিব পাৰিবা। এতিয়া তুমি যোৱা।
সেই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ ব্ৰহ্মাণ্ডলৈ সেই ছোৱালীজনীৰ লগত যি 16 সুত উৎপন্ন কৰিছিলে পুত্ৰ, তাৰে মাজৰ এজন সহজ দাস। সেই সহজ দাসক এইজনী ছোৱালীৰ লগত পঠিয়াই দিলে যে নিজৰ ভনীক জ্যোতি নিৰঞ্জনৰ ওচৰত গৈ থৈ আহিবা আৰু তাক কৈ দিবা যে এই ছোৱালীজনীক পিতৃয়ে বচন শক্তি দিছে যে তুমি যিমান জীৱ ক'বা সিমান জীৱ তেওঁ উৎপন্ন কৰি দিব। সহজ দাসে আজ্ঞাৰ পালন কৰিলে। নিজৰ ভনীজনীক লৈ তাত গৈ পালে। জ্যোতি নিৰঞ্জনৰ বাবে যিবোৰ পিতৃয়ে কৈছিলে সেই সকলো বাণী, সকলো বচন, সেই আজ্ঞা শুনালে আৰু ক'লে যে এই ভনীজনীৰ শৰীৰত সেই সকলোবোৰ আত্মা আছে যি তোমাৰ লগত আহিবলৈ ইচ্ছুক আছিল আৰু তেওঁক বচন দি থৈছে যে তুমি যিমানবোৰ নৰনাৰীৰ কথা ক'বা উৎপন্ন কৰি দিব। যোগজিতে তাত নিজৰ ভনীক থৈ উভতি আহিলে। এতিয়া গাভৰু হোৱাৰ বাবে ছোৱালীজনী সুন্দৰ হৈ আছিলে। এতিয়া পুণ্যাত্মাসকল, এই ৰোগো ইয়াৰ প্ৰত্যেক প্ৰাণীৰ মাজত তাৰ পৰাই আহিছে। ছোৱালীজনীক অকলে দেখি এই কালৰ মনত দোষ উৎপন্ন হ'ল। ইয়াৰ স্বভাৱ সলনি হ'ল। ছোৱালীজনীৰ লগত অসভ্যালি কৰিব ধৰিলে। দুৰ্গাই নিজৰ সন্মান ৰক্ষাৰ বাবে বহুত বিনতি কৰিলে আৰু বহুত উদাহৰণো দিলে তেওঁ যে জ্যোতি নিৰঞ্জন, বিচাৰ কৰা, পিতৃয়ে দিয়া বচন শক্তি মোৰ লগত আছে আৰু যিমান জীৱৰ কথা ক'বা মই সিমান উৎপন্ন কৰি দিম। তুমি মোৰ লগত এনেকুৱা অসভ্যালি অত্যাচাৰ নকৰিবা, এয়া গৰ্ভ সৃষ্টি আৰম্ভ নকৰিবা। আৰু চোৱা, প্ৰথমে তুমি পিতৃৰ বচনত কণীৰ পৰা উৎপন্ন হোৱা, তেওঁৰেই আত্মা তুমি আৰু তেওঁৰ বচনতেই ময়ো উৎপন্ন হৈছো। গতিকে মই তোমাৰ ভনী আৰু তুমি মোৰ দাদা আৰু ভাই ভনীৰ এই কৰ্ম মহাপাপৰ কাৰণ হয়। এনেকুৱা অত্যাচাৰ নকৰিবা। কিন্তু ই অলপো নুশুনিলে আৰু অসভ্যালি কৰি কৰি সীমা চেৰাই দিলে আৰু কৰে যে ইয়াত তুমি আৰু মই আছো কেৱল, আৰু আন কোনেও আহিব নোৱাৰে। ছোৱালীজনীয়ে ভাবিলে যে ই দেখোন বেয়া কথা ক'বলৈ আৰম্ভ কৰিলে নিজৰ সূক্ষ্ম ৰূপ বনাই। যেতিয়া সি অযথা কথা কৈ থাকোঁতে মুখখন খুলি আছিলে, আলিংগন কৰিবলৈ আগবাঢ়িছিল, তাৰ মুখৰ মাধ্যমেৰে পেটলৈ গুচি গ'ল। নিজৰ সন্মান ৰক্ষাৰ বাবে আন কোনো ৰাস্তা নাপালে, বচাৰ কোনো স্থান নেদেখিলে আৰু তাৰ পৰাই প্ৰাৰ্থনা জনালে যে সি পিতৃ মোক ৰক্ষা কৰা, মোৰ লগত এনেকুৱা বেয়া কাম কৰিলে আৰু মোৰ নিজৰ সন্মান ৰক্ষাৰ বাবে ইয়াৰ পেটত আহি লুকাই আছো, মোক বচাওক। পৰমাত্মাই জানিছিলেই। ইহঁতে ভৰি থকা থালিত লাথ মাৰি দিলে। ইয়াত সকলো সুখ আছিল, কিন্তু ইহঁতে এই দুষ্টৰ প্ৰতি আকৰ্ষিত হৈ এতিয়া ভুগিব ধৰিছে। এতিয়া পুণ্যাত্মাসকল, বহুত আশংকা উৎপন্ন হয় প্ৰথমবাৰ যিয়ে এই সৃষ্টি ৰচনা শুনে। কিন্তু এয়া কোনো নাটকৰ গান নহয়। আজিলৈকে আমি যিমানবোৰ জ্ঞান শুনি থৈছিলো সেই সকলো ইনকমপ্লিট আছিল। কোনো আদি অন্ত নাছিল সেই জ্ঞানৰ। গতিকে ইয়াত পৰমাত্মাই কি কৰিলে? নিজৰেই পুত্ৰ যোগজিতৰ ৰূপ বনালে আৰু তাত জ্যোতি নিৰঞ্জনৰ সেই 21 ব্ৰহ্মাণ্ডলৈ গৈ পালে, সেই স্থানলৈ য'ত সি থিয় হৈ আছিল। যোগজিতক দেখি সি একেবাৰে সতৰ্ক হ'ল আৰু ক'লে যে, তেতিয়া যোগজিতে ক'লে যে তুমি বেয়া কাম কৰিলা। এতিয়া আদি শুনা পৰম পিতাৰ, আজিৰ পৰা তোমাৰ নাম কাল হ'ব। তুমি সেই ছোৱালীজনীৰ কালৰ কাৰণ হৈছা, কিয়নো তাই নিজৰ সন্মান ৰক্ষাৰ বাবে তোমাৰ পেটত শৰণ ল'লে। ছোৱালীজনীক পৰমাত্মাই যোগজিতৰ ৰূপত জ্যোতি নিৰঞ্জনৰ পেটৰ পৰা উলিয়াই বচনেৰে সেই ছোৱালীজনীক বাহিৰলৈ আনিলে পেট ফালি আৰু ক'লে যে তোমালোক দুয়োটাই ইয়াৰ পৰা ওলাই যোৱা। আজিৰ পৰা তোমালোকে এই অভিশাপ পালা, 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণী তই নিত্য আহাৰ কৰিবি আৰু 1,25,000 উৎপত্তি তই সদায় কৰিবি
আৰু গুচি যায় ইয়াৰ পৰা নিজৰ 21 ব্ৰহ্মাণ্ডলৈ। এনেকুৱা পবিত্ৰ লোকত এনেকুৱা দুষ্টৰ বাবে কোনো স্থান নাই। এতিয়া দুৰ্গাই ভুল কৰিলে কোন প্ৰথমে থিয় হৈ নিজৰ পিতৃক পাহৰি আমি ভুল কৰিলো, আমি নিজৰ মালিকক পাহৰি ইয়াৰ পিছত লাগি ধৰিলো। 21 ব্ৰহ্মাণ্ড তাৰ পৰা যাব ধৰিলে পৰমাত্মাৰ বচন শুনিয়ে, যেনেদৰে বিমানবোৰ যায়। আৰু তাৰ পৰা এই সত্যলোকৰ পৰা 16 শংখ দূৰৈত, যেনেকৈ আৰব খৰাব নীল পদ্ম শংখ 16 শংখ দূৰত্বত এটা কোষত এটা কোষ প্ৰায় 2 মাইল হয় আৰু 1 মাইল প্ৰায় 1.5 কিলোমিটাৰ হয়। এতিয়া অনুমান কৰি লওক, কিলোমিটাৰৰ হিচাপ কৰিলে গণিতৰ নিয়মেৰে আপুনি এনেকৈ পাব। অৰ্থাৎ এটা কোষ মানে আমি 3 কিলোমিটাৰ বুলি মানি চলিম। গতিকে 48 শংখ কিলোমিটাৰ দূৰত 48 শংখ। আমি ইয়াত এই 21 ব্ৰহ্মাণ্ড আহি ইয়াত ৰল আৰু নিজৰ নিজৰ গতিপথত কি ঘূৰিবলৈ ধৰিলে পৰমাত্মাৰ বচন অনুসাৰে। জ্যোতি নিৰঞ্জনে ইয়াত আকৌ সেই বেয়া কাম আৰম্ভ কৰিলে। ছোৱালীজনীৰ লগত আকৌ অসভ্যালি আৰম্ভ কৰিলে। দুৰ্গাই ইয়াক আকৌ বুজাবলৈ চেষ্টা কৰিলে যে এইবোৰ নকৰিবা। ছোৱালীজনীয়ে ক'লে যে চোৱা জ্যোতি নিৰঞ্জন, প্ৰথমে তুমি মোৰ ডাঙৰ দাদা, মই তোমাৰ সৰু ভনী, আৰু দ্বিতীয় কথা তোমাৰ পেটৰ পৰা বাহিৰলৈ আহিছো। তোমাৰ ছোৱালীৰ দৰে মই কিবা এটা সম্পৰ্কৰ লাজ ৰখা। কিন্তু ই এটা কথাও নুশুনিলে আৰু দুৰ্গাৰ লগত ই সৃষ্টি কৰ্ম কৰিলে। 3জন পুত্ৰৰ উৎপত্তি হ'ল। ডাঙৰজনৰ নাম ব্ৰহ্মা ৰাখিলে, যাক ৰজগুণযুক্ত কৰিলে, আৰু দ্বিতীয়জনৰ নাম বিষ্ণু ৰাখিলে, যাক শতগুণযুক্ত কৰিলে, আৰু তৃতীয়জনৰ নাম শংকৰ ৰাখিলে, যাক তমগুণযুক্ত কৰিলে। তাৰ পিছত দুৰ্গাই নিজৰে বচনেৰে 3জনী ছোৱালী উৎপন্ন কৰিলে আৰু সেই 3জনীৰ সৈতে এই 3জনৰে বিয়া পাতি দিলে। এই প্ৰকাৰে এই কালৰ সৃষ্টি আৰম্ভ হ'ল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টি আজিৰ পৰা 600 বছৰ আগতে লোকোক্তিৰ মাধ্যমেৰেও শুনাইছিলে আৰু ধৰ্মদাস দেৱে সেয়া লিপিবদ্ধ কৰিছিলে। কবিৰ সাগৰত ইয়াৰ প্ৰমাণ আছে। আপোনালোকক কবিৰ সাগৰত দেখুৱাওঁ। এতিয়া চাব, এয়া কবিৰ সাগৰ। সম্পূৰ্ণ 11 ভাগ। ভীমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাইৰ পৰা প্ৰকাশিত। এয়া চাব কবিৰ সাগৰ। ইয়াৰ কোন হয় এয়া সংশোধক কবিৰ পন্থী ভাৰত পথিক স্বামী যোগানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত। মুদ্ৰক এবং প্ৰকাশক ভীমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, ভীমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। ইমান। এয়া হ'ল জ্ঞানবোধ আৰু বোধ সাগৰ ইয়াৰ খণ্ড। ইয়াৰ অধ্যায় হ'ল জ্ঞানবোধ আৰু ইয়াৰ 21 নম্বৰ পৃষ্ঠাত ইয়াত পৰমাত্মাৰ দ্বাৰা কোৱা সৃষ্টি ৰচনা আছে। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, जग से कहिए वो राम নাম বুলি ভুলতে প্ৰিণ্ট হৈছে। এতিয়া কি কৈছে? धर्मदास ये जग बोराना और कोई ना जाने पद निर्वाणा। নিৰ্বাণ মানে মুক্তি মাৰ্গৰ সৈতে কোনো পৰিচিত নহয়, সমগ্ৰ বিশ্বই বিচলিত। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, जग से कहिए वो राम नियारा। यही ज्ञान जग जीव सुनावो,
सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चेताई, त्रिदेवन की उत्पत्ति बाई। कुछ संक्षेप कहूँ गहुराई, सब संशय तुमरे मिट जाई। भरम गए जग वेद पुराणा, आदि राम का वेद न जाना। राम राम सब जगत बखाने, आदि क्या राम आदि राम कोई बिरला जाने। राजा राम सबको ये जग जाने, तुम सोता को भेद बखाने। ज्ञानी सुने मोही जी कथा सुनाब गई आसो सृष्टि रचनार। कहते हैं अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। यार होते संबंधित ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। माँ अष्टंगी पिता निरंजन, ये जम दारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से दुर्गा उपजाई माया। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। काम देव धर्मराय सताए, देवी को तुरंत दर खाए। पेट से देवी करी पुकारी, हे साहेब मोहे करो उबारी। टेर सुनी सतगुरता आए, अष्टंगी के बंद छुड़वाए। इतिया कालत यात এওঁ ধৰ্মৰাই বুলিও কোৱা হয়। এওঁ কৈছে মই ধৰ্ম ৰাজ কৰাম, সত্য ৰাজ কৰাম, আৰু যিয়ে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল দিম। সেইবাবে ইয়াত কৈছে धर्म राय को हिकमत कीना, नख रेखा से बग कर लीना। धर्म राय करे भोग विलासा, माया को रही तब आशा। धर्म राय तीन पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। तीन देव विस्तार चलावे, इनमें ये जग धोखा खाए। पुरुष गम कैसे कोई पावे, काल निरंजन जग भरमावे। तीन लोक अपने सुत दीना, सोन निरंजन बासा लीना। अलख निरंजन सोन ठिकाना, ब्रह्मा विष्णु शिव भेद न जाना। तीन देव सो उसको ध्यावे, निरंजन का वो पार न पावे। अलख निरंजन बड़ा बटपारा, तीन लोक जीव कीन आहारा। ब्रह्मा विष्णु शिव नहीं बचाए, सकल खाए पुन दूर उड़ाए। तिनके सुत हैं तीनों देवा, अंदर जीव करत हैं सेवा। अकाल पुरुष का हो नहीं चिन्या, काल पाए सभी गए लीना। ऐस अपो कुछ तीनों देव और असुर अवतारा, ताको भजे सकल संसारा। तीन गुणों का ये विस्तारा, धर्मदास मैं कहूँ पुकारा। गुण तीनों की भक्ति में ये भूल पड़ो संसारे। कह कबीर निज नाम बिना कैसे उतरो पार। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই ৬০০ বছৰ আগতে এই জ্ঞান দিছিলে, আৰু সেই সময়ত পৰমেশ্বৰৰ এই অমূল্য বচনক, এই সত্য জ্ঞানক আমাৰ নকলি ধৰ্মগুৰুসকলে এইটো কৈ আমাৰ পৰা আঁতৰ কৰি দিছিল যে কবিৰ যিজন আছে তেওঁ অশিক্ষিত, ইয়াৰ ক্ষুদ্ৰ জাতিৰ সৈতে সম্পৰ্ক আছে, তেওঁ হিন্দু নে মুছলিম সেই কথাই আমি সঠিককৈ নাজানো। আৰু ই আমাৰ হিন্দু দেৱতাসকলক ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাশবান বুলি কয়। এওঁলোকৰ বিষয়ে অযথা কথা কৈ ফুৰে, ইয়াৰ কথা কোনেও নুশুনিবা। গতিকে সেই সময়ত এই নকলিবোৰৰ কাম সিদ্ধ হ'ল। আমাৰ পূৰ্বপুৰুষ শিক্ষিত আছিল, আৰু আমাৰ ধৰ্মগুৰুসকলে সংস্কৃত ভাষা জানিছিলে, আৰু আমাৰ সকলোবোৰ সৎগ্ৰন্থ সংস্কৃত ভাষাত লিপিবদ্ধ আছিল। এই মূৰ্খসকলেতো একো বুজিয়েই পোৱা নাছিলে, নিজৰ লোকবেদ দন্ত কথা সোধাই থাকিলে, আৰু নাম এই সৎগ্ৰন্থবোৰৰ লৈ থাকিলে যে আমি আপোনালোকক এই সৎগ্ৰন্থবোৰৰ পৰা তত্ত্ব জ্ঞান সকলো জ্ঞান শুনাই আছো, যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কোনো পিতৃ মাতৃ নাই, এওঁলোক সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়। এওঁলোকে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা, সকলোৰে
সকলোৰে সৰ্বেশ্বৰে ৰূপ, আৰু কোনোবাই বিষ্ণু সৰ্বেশ্বৰ, কোনোবাই শ্ৰীৰামক সৰ্বেশ্বৰ, বা কোনোবাই শ্ৰীকৃষ্ণদেৱক, ভগৱান শংকৰক, কোনোবাই দেৱীক, কোনো জ্ঞানেই নাছিলে আমাৰ। এতিয়া সেই সময়তো আমি এই কথা মানি ললো সেই নকলি গুৰুসকলৰ যে কবিৰ দেৱ অশিক্ষিত, তেওঁতো সদগ্ৰন্থ নিশ্চয় নাজানে। আৰু যিবোৰেও কৈ আছে আমাৰ দেৱতাসকলৰ বিষয়ে, তেওঁলোকৰ উৎপত্তিৰ বিষয়ে, সেই সকলোবোৰ মিছা। তথাপিও সিহঁত সফল হৈ থাকিল, কাৰণ কোনেও নাজানিছিলে সদগ্ৰন্থত লিখা কি আছে। এতিয়া পুণ্যাত্মাসকল, যদি পৰমেশ্বৰে 600 বছৰ আগতে এই জ্ঞান লিপিবদ্ধ কৰাই নগ'লহেঁতেন, তেন্তে আজি আমি ভগৱানক চিনি নাপালো হয়। এতিয়া যাক অশিক্ষিত বুলি কৈছিল, সংস্কৃত ভাষা নাজানিছিল, যদি পৰমাত্মা কোনো অন্য বৰ্ণত জন্ম ল'লে হয়, যেনে ব্ৰাহ্মণ বৰ্ণত, সংস্কৃত পঢ়িব পাৰিলে হয়, তেতিয়া আজি আৰু এটা সমস্যাৰ সৃষ্টি হ'লহেঁতেন। যে ভাই ব্ৰাহ্মণ আছিলে, তেওঁ চাগে সদগ্ৰন্থবোৰ ভালদৰে পঢ়িব পাৰে, আনে নোৱাৰে। আন ব্ৰাহ্মণবোৰে বুজি নোপোৱা বুলি ক'লে হয়, সেইবাবে তেওঁ সদগ্ৰন্থবোৰ ভালদৰে জানে। যিহেতু পৰমাত্মা অশিক্ষিত আছিলে তেওঁলোকৰ মতে, কিন্তু তেওঁ অশিক্ষিত নহয়, বিদ্বান আছিলে। আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 11, 12, 13 কৈছে যে সি তত্ত্বদৰ্শী সন্তইহে কব বিদ্বান আৰু অবিদ্বানৰ পৰিভাষা। এজন যাৰ আখৰৰ জ্ঞান আছে তাকে বিদ্বান বুলি কৈ দিয়ে, আৰু যাৰ আখৰৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কয়। কিন্তু বিদ্বান আৰু অবিদ্বানৰ পৰিভাষা সেই তত্ত্বদৰ্শী সন্তই কব। গতিকে পুণ্যাত্মাসকলে এওঁলোকে সংস্কৃত ভাষা পঢ়িব পাৰি নিজকে মহৰ্ষি বিদ্বান বুলি ক'ব ধৰিলে, কিন্তু কখনো নাজানিছিলে এটা ভাষাৰে বিদ্বান হ'ব পাৰে জানো। আধ্যাত্মিক মাৰ্গত আধ্যাত্মিক জ্ঞানেৰেহে বিদ্বান হয়, ভাষা যিয়েই নহওক কিয়। গতিকে আপোনালোকক অলপমান নমুনা দেখুৱাওঁ। 600 বছৰ আগতে আমাৰ সদগ্ৰন্থত কি লিখা আছিল যে ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ দুৰ্গা আৰু এই কাল হয়। কিন্তু এই নকলিবোৰে কখনো নাজানে, আজিলৈ মূৰ্খ বনাই আছিল আমাক। সকলোবোৰ ওলোটা জ্ঞান, ওলোটা সাধনা প্ৰচাৰ কৰিলে সমাজত। সেইবাবে আজি এই দেশৰ ইমান ডিফিকাল্টিৰ সৃষ্টি হৈছে, এই খেলিমেলি হৈ থকা সমাজখনক ৰিছেট কৰিবৰ বাবে। কিয়নো শিষ্য যদি হয় কোনো ধৰ্ম, বৰ্ণ অথবা কোনো সন্তৰ, যিয়ে এই জ্ঞান শুনে, সিহঁতে ভাল নাপাব, কিন্তু প্ৰমাণ চালে বুজি পাব। যদি তাতো কিবা খেলিমেলি থাকে, সিহঁতে কি কৰে, নিজৰ গুৰুদেৱক সোধে। যিহেতু আমাৰ গুৰুবোৰ একেবাৰে নকলি, সিহঁতে ক'ব সি মিছা কৈ আছে, সি এনেকুৱা। তেতিয়া তাৰ চিন্তা হৈ যায় সেই আচাৰ্যজনৰ, সেই গুৰুজনৰ, যে যদি তাৰ শিষ্যবোৰে সঁচাটো গম পাই যায়, কাৰণ সত্যতাটো কিতাপত সকলো ৰেফাৰেঞ্চ দিয়া আছে, চিডিও আছে, সিও জানে যে সকলোবোৰ সঁচা, কিন্তু শিষ্যবোৰ যাতে পলাই নাযাওক, এতিয়া সেইটোহে চিন্তা হৈছে। কিন্তু এতিয়া সময় আহিল, চিন্তা কৰক বা নকৰক, এই শিষ্যবোৰতো এদিন ইয়ালৈ আহিব, অলপ সময় লাগিব পাৰে। এতিয়া আপোনালোকক পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে, আপোনালোকক শিক্ষিত কৰিছে, আৰু সদগ্ৰন্থ অনুবাদিত সিহঁতৰ দ্বাৰাই কৰাইছে। এইটোও আচৰিত। ইয়াৰ বিষয়ে সূক্ষ্ম বেদত কৈছে, মোতি মুক্তা দৰ্শত নাহি ये जग है सब अंदरे दिखत के तनैण चश्म इनका फेरा मोतिया बंदरे। তেওঁলোককতো দেখাত বিদ্বান যেনেই লাগে, সংস্কৃত ভাষা চাৰিও বেদ মুখস্থ কৰি থৈছে, গীতাৰ সম্পূৰ্ণ 18টা অধ্যায় মুখস্থ কৰি থৈছে, কিন্তু কখনো নাজানে ইয়াত লিখা কি আছে। গতিকে ইয়াৰ বিষয়ে কৈছে যে দেখাত বিদ্বান, সংস্কৃত ক'ব জানে, কিন্তু ইহঁতৰ চকুত চানি পৰিছে অজ্ঞান ৰূপী। যদি কাৰোবাৰ চকুত চানি পৰা বেমাৰ হয়, তেতিয়া তেওঁৰ চকুটো দেখাত সুস্থ যেনেই লাগে, যে তেওঁ সকলো ভালদৰে দেখে, কিন্তু একো নেদেখে। গতিকে ইহঁত দেখাত বিদ্বান, কিন্তু আছিল চকুত চানি, পূৰ্ণৰূপে অজ্ঞানতা আছিল ইহঁতৰ। সকলো ধৰ্মগুৰুসকলৰ। আমাৰ সদগ্ৰন্থই কি কৈ আছে, এয়া 600 বছৰ আগতে ভগৱানে কৈ থৈ গৈছে। গতিকে পুণ্যাত্মাসকল, এতিয়া বুজি পাবলৈ সময় নালাগিব। হু ইজ গড, কবিৰ ইজ গড, এতিয়া দেখুৱাই আছো।
এয়া চাব, এয়া শিৱ পুৰাণ। সংক্ষিপ্ত মতা টাইপ, কেৱল হিন্দী। এয়া ক'ৰ পৰা ছপা? গীতা প্ৰেছ গোৰখপুৰৰ পৰা। আৰু কোন হয় ইয়াৰ অনুবাদক? সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ। ইয়াৰ প্ৰকাশক এবং মুদ্ৰক ইয়াৰ পৰা। এসময়ত নাৰদদেৱে নিজৰ পিতৃ ব্ৰহ্মাদেৱক সুধিলে, কাৰণ ব্ৰহ্মাদেৱকে পোনপ্ৰথমে উৎপন্ন হোৱা বুলি মনা হয়, ডাঙৰ পুত্ৰ। আৰু এওঁকেই বেদ আৰু সকলো জ্ঞানৰ হৰ্তা-কৰ্তা বুলি মানিছিলে ইহঁতে। সেইবাবে নাৰদদেৱে নিজৰ পিতৃক সুধিলে। এতিয়া চাব, এয়া হ'ল ৰুদ্ৰ সংহিতা। ৰুদ্ৰ সংহিতা আৰু এয়া সংক্ষিপ্ত শিৱ পুৰাণ। 98 পৃষ্ঠাৰ পৰা আৰম্ভ কৰিম তলৰ পৰা। আৰু এয়া পঞ্চম অধ্যায় ৰুদ্ৰ সংহিতাৰ ইয়াত শেষ হৈ গ'ল। নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি লোকপিতামহ ব্ৰহ্মা তাত এই প্ৰকাৰে ক'লে। এতিয়া ষষ্ঠ অধ্যায় আৰম্ভ হৈছে 99 পৃষ্ঠাত। ব্ৰহ্মাদেৱে ক'লে, ব্ৰহ্মণ দেৱ শিৰোমণি নাৰদক ক'লে, আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। অনাদিকালৰে পৰা মানুহে পৰমাত্মা প্ৰাপ্তিৰ বাবে ভক্তি সাধনা কৰি আহিছে, কিন্তু প্ৰকৃত পৰমাত্মাক চিনি নাপাই লোক বেদ আৰু দন্তকথাৰ আধাৰত ভক্তি সাধনা কৰি কোনো ধৰণৰ লাভ প্ৰাপ্তি কৰিব পৰা নাই। আজি আপোনালোকক নজফগড় দিল্লীৰ দীক্ষিত ফৰচৱালৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। দীক্ষিতে সৰুৰে পৰা শ্ৰীকৃষ্ণ আৰু হনুমানৰ ভক্তি সাধনা কৰিছিল, ব্ৰত ৰাখিছিল। কিন্তু ইমান ভক্তি কৰাৰ পাছতো ঘৰত ভূত প্ৰেতৰ বাধা, বেমাৰ আজাৰ, কাজিয়া আদিয়ে লগ এৰা নাছিল। কিন্তু এদিন দীক্ষিতে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানগংগা পুথিখন পঢ়িবলৈ পালে। সেইখন পঢ়াৰ পাছত প্ৰকৃত তত্ত্বজ্ঞানৰ সতেই পৰিচিত হৈ সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছৰে পৰাই ঘৰৰ পৰা ভূত প্ৰেতৰ বাধা আঁতৰাৰ লগতেই বেমাৰ আজাৰ, কাজিয়া অশান্তি সকলো দূৰ হ'ল। আজি তেওঁলোকৰ পৰিয়ালে সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰি আছে। আচলতে সন্ত ৰামপাল মহাৰাজে তেওঁলোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা তেওঁলোক ইমান বেছি লাভৱান হ'ল? শুনোচোন আহক তেখেতৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম দীক্ষিত ফৰচৱাল। মই জাতিৰ নজফগড় দিল্লীত থাকোঁ। ৰেডিমেড গাৰ্মেণ্টছৰ জিন্সৰ হ'লচেলৰ কাম আছে মোৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হনুমানদেৱ আৰু কৃষ্ণদেৱৰ ভক্তি কৰিছিলোঁ। মোৰ হনুমানদেৱত আস্থা আছিল আৰু মই মঙলবাৰে ব্ৰত ৰাখিছিলোঁ। প্ৰত্যেক মঙলবাৰে মই মন্দিৰলৈ গৈছিলোঁ, হনুমান মন্দিৰলৈ, তাতে প্ৰসাদ দিছিলোঁ, ব্ৰত ৰাখিছিলোঁ। আৰু মোৰ এনেকুৱা দৃঢ় বিশ্বাস আছিল, মোৰ জ্বৰ উঠিলেও পুৱা উঠি গা পা ধুই মই হনুমান চালিচা পঢ়িছিলোঁ, বেমাৰ হ'লেও সকলো কৰিছিলোঁ, এইবোৰ কৰিছিলোঁ। ছাৰ, হনুমান দেৱৰ ভক্তি কৰি কৰি আপুনি কি কি লাভ প্ৰাপ্ত কৰিলে? হয়, লাভটো মই একো প্ৰাপ্ত কৰা নাই, ওলোটাকৈ লোকচানহে হৈছিলে। যেনে ঘৰত প্ৰেত বাধা, বেমাৰ হোৱা। মই 1-2 বছৰ বেমাৰত পৰি আছিলোঁ। মোক জ্বৰে নেৰিছিলেই। মোৰ চকুত সমস্যা হৈছিলে, মই অপাৰেশ্যন কৰাইছিলোঁ। অপাৰেশ্যন কৰাৰ পিছত চকুৰে পানী পৰি আছিলে। মোৰ ইমান সমস্যা হৈছিলে, দুখতে কান্দিছিলোঁ, ঘৰৰ মানুহৰ ওপৰত চিঞৰিছিলোঁ, একো লাভ হোৱা নাছিল মোৰ। ছাৰ, আপুনি যে ক'লে হনুমানৰ ভক্তি কৰাৰ পিছতো ভূত বাধা আহিলে, আপোনাৰ ঘৰত অশান্তি হ'ল, চকুৰ দৃষ্টিশক্তি কমি গ'ল, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? এটা সময়ৰ কথা, এবাৰ মই বজাৰলৈ গৈছিলোঁ। বজাৰত এখন মোবাইলৰ দোকানলৈ গৈছিলোঁ। ৰিচাৰ্জ কৰাবৰ বাবে মই ভিতৰলৈ গ'লোঁ। তাতে মই এখন জ্ঞানগংগা নামৰ কিতাপ থকা দেখিলোঁ। প্ৰথম পৃষ্ঠাখন যেতিয়া মই খুলি চালোঁ তেতিয়া মোৰ অলপ আচহুৱা লাগিল। কবিৰ চাহেবৰ বাণী আছিল আৰু বাকী সাৰাংশ আছিল। মই চাব বিচাৰিছিলোঁ যে এনেকুৱা কি আছে কিতাপত, যে বাণী এটা দুটা আৰু সাৰাংশ ইমান। সেই কিতাপখন মই ঘৰলৈ নিলোঁ, মই সেইখন পঢ়িলোঁ আৰু পঢ়াৰ পিছত তাৰপিছত মই পাছফালে চালোঁ যে ইয়াৰ এড্ৰেছ ক'ৰ, যাব লাগিব, এবাৰ চাব লাগিব যে কি ক'ব বিচাৰিছে সন্ত ৰামপালদেৱ মহাৰাজে। তাৰপিছত মই হিচাৰলৈ গ'লোঁ, বৰবালাত, আৰু তালৈ গৈ মই নাম দীক্ষা ল'লোঁ 2 ফেব্ৰুৱাৰীত 2014।
আৰু তাৰপিছত তাতে সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ আৰু 3 দিন সৎসংগ শুনিলোঁ। সেই সৎসংগ শুনি মই অলপ জ্ঞান বুজি পালোঁ। মই গম পালোঁ যে আমি আজিলৈকে যি সাধনা কৰি আছিলোঁ সেয়া শাস্ত্ৰৰ বিৰুদ্ধ, সেয়া সকলোবোৰ সাজি কোৱা কথাহে আছিল। যিবোৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা, শাস্ত্ৰৰ পৰা কৈ আছে, যিটো স্তম্ভ কৰি দিয়াৰ কথা আছিল মোৰ বাবে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি কি লাভ প্ৰাপ্ত হ'ল? ছাৰ, প্ৰথম লাভটো মই এইটো প্ৰাপ্ত কৰিলোঁ যে মোৰ চকুৰে যে পানী পৰি আছিল, যি কোনো বদমাছে মোৰ ওপৰত কিবা কৰিছিলে, সেই পানী পৰা বন্ধ হৈ গ'ল। আৰু বাকী যে ঘৰত অশান্তি আছিলে, বাৰ বাৰ এক্সিডেণ্ট হৈ গৈছিলে, ভূত বাধা আছিলে, সেয়াও শেষ হৈ গ'ল। আৰু তাৰোপৰি মোৰ পত্নীৰ লগতো মোৰ কাজিয়া হৈছিলে, তাৰপিছত তাইও নাম উপদেশ ল'লে, তাইৰো ভূত বাধা আছিলে। তাইৰ ভূত বাধা আছিলে বুলি মই গমেই পোৱা নাছিলোঁ। ডক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ, ডক্তৰেও কৈছিলে কোনো বেমাৰ নাই। তাই মূৰত ধৰি চিঞৰি আছিলে আৰু ডক্তৰসকলে মানা কৰি দিছিলে। আনকি দীনদয়ালৰ দৰে ডাঙৰ ডাঙৰ হস্পিটেললৈ লৈ গৈছিলোঁ মই, আৰু প্ৰাইভেটলৈও গৈছিলোঁ। সূৰ্যকিৰণ নামৰ হস্পিটেল এখনো আছে ইয়াত ডাঙৰ, তালৈকে লৈ গৈছিলোঁ। ধৰিবই পৰা নাছিলে। MRIও কৰাইছিলোঁ, বাকী যি টেষ্ট আছিলে সেইবোৰো কৰাইছিলোঁ। তেওঁলোকে ক'লে একো সমস্যা নাই, এওঁৰ ঘৰলৈ লৈ যোৱা। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ গৈ মই ক'লোঁ যে পৰমাত্মা দয়া কৰক, আপুনিয়ে ঠিক কৰিব পাৰিব। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই বেমাৰো ভাল হ'ল, ঘৰৰ অশান্তিও দূৰ হ'ল, আৰু মোৰ পত্নীৰ ভূত প্ৰেতৰ বাধাও আঁতৰ হ'ল। আৰু মোৰ বেমাৰ এটা আছিলে, মই 1 বছৰ 2 বছৰলৈকে বেমাৰত পৰি থাকিছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যে মই 1-2 বছৰলৈকে যে বেমাৰত পৰি আছিলোঁ, সেই বেমাৰো মোৰ কাট খালে, মই আৰু কেতিয়াও বেমাৰত নপৰিলোঁ। আৰু এটা চমৎকাৰ আছে, এদিন মই ৰাস্তাৰে গৈ আছিলোঁ কিবা কামত, তেতিয়া হঠাৎ এখন বাইক আহিল আৰু বাইকখনে মোক খুন্দা মাৰি দিলে। আৰু বাইকখন ইমান বেগেৰে আহিছিল যে মই বহুত বেয়াকৈ দুখ পাইছিলোঁ, বহুত বেছি বেয়াকৈ। মই যেতিয়া চালোঁ তেতিয়া বাইক আগলৈ গুচি গৈছিল, আৰু মই নিজকে চালোঁ, দেখি মই স্তম্ভ হৈ গ'লোঁ যে মই দেখোন ক'তোৱে দুখ পোৱা নাই। এয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আছিল যে মই বাচি গ'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে, গতিকে জনসাধাৰণক আপুনি কি বাৰ্তা দিব বিচাৰে? ছাৰ, মই জনসাধাৰণক বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাব পাৰিম যে মোৰ যি কষ্ট আছিল, সেই কষ্টবোৰ মোৰ দূৰ হ'ল। গতিকে আপোনালোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আৰু তেওঁৰ যি শাস্ত্ৰ অনুকূল সাধনা সেয়া আপোনালোকেও কৰক। সেয়া কৰিলে আপোনালোকৰো কষ্ট দূৰ হ'ব, আৰু সকলোৰে যি ঘৰৰ সমস্যা আছে দূৰ হ'ব। গতিকে আপোনালোককো প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কষ্ট দূৰ কৰাওক। ছাৰ, আপুনি ক'লে যে যদি দুখৰ পৰা পৰিত্ৰাণ পাব বিচাৰা তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰিব লাগে। কিন্তু আজি বহুত মানুহ এনেকুৱাও আছে যাৰ ওচৰত গাড়ী, পইচা, ঘৰ আছে আৰু পৰিয়ালত সুখো আছে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ তেওঁলোকে কিয় ভক্তি কৰিব? তেওঁলোকৰো যাৰ ঘৰ, বাৰী, সম্পত্তি আছে, সকলো আছে, তেওঁলোকে ভক্তি কৰিবহে লাগে। কাৰণ পৰমাত্মাই কয় আমাৰ পূৰ্বজন্মৰ উপাৰ্জনৰ বাবে আমি এই সকলোবোৰ পাওঁ, আৰু কেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহে তেওঁলোকৰ সকলো শেষ হৈ যায় চকুৰ আগতেই, কোনে জানে। গতিকে সৎভক্তি কৰিব লাগে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লৈ, কিয়নো পৰমাত্মা কবিৰ চাহেবৰ বাণী আছে, দুখত সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। যদি সুখত স্মৰণ কৰা, দুখ কিয়নো হ'ব তোমাৰ? আহিবলগীয়া যি কষ্ট আছে সেই কষ্টৰ পৰা বাচিবলৈ আমি সৎভক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কৰিব লাগে। মৃত্যুৰ আগতে আমি যি কষ্ট ভুগি আছোঁ তাৰ বাবে আৰু মুক্তি প্ৰাপ্তিৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিব লাগে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে জনসাধাৰণে কি কৰিব লাগিব? আজি বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন আহে, আৰু সেই সময়ত সৎসংগ দি থকা সময়ত তলত এডাল লাইন আহি থাকে, য'ত কেইবাটাও মোবাইল নম্বৰ লিখা থাকে, যি নম্বৰত আমি যোগাযোগ কৰি আৰু ওচৰৰ নাম দীক্ষা কেন্দ্ৰত গৈ আমি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528